যে গোৱালপাৰা জিলাৰ পাইকানত যি উচ্ছেদ কৰা হৈছিল সেই উচ্ছেদিত মাজত আজি অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে এজন মানুহক হত্যা কৰিলে, 3জন মানুহক আহত কৰিলে। আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ শীতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি আমি স্পষ্ট অভিযোগ আনিছোঁ। কাৰণ এইটো পূৰ্ব পৰিকল্পিতভাৱে গোৱালপাৰাৰ ডিএফঅ এই মানুহখিনিৰ ওপৰত যে নিৰ্মম অত্যাচাৰ চলাব তেওঁৰ এটা প্লেনিং আছিলে। আৰু প্লেনিঙৰ ফলস্বৰূপে আজি চাকৱাৰ হুছেইন নামৰ ব্যক্তিজনক আজি তেওঁলোকে গুলীয়াই হত্যা কৰিলে আৰু 3জনক নিহত কৰিলে। এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰজনে তীব্ৰভাৱে নিন্দা কৰিছোঁ। এইসকল অসমৰ বাসিন্দা মানুহ, এওঁলোকে উচ্ছেদিত সৰ্বহাৰা ব্যক্তি আৰু এইসকলৰ ওপৰত যি দানৱীয় অত্যাচাৰ চলোৱা হৈছে এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয় আৰু এইটো সহ্য কৰা নহ'ব। স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহক হত্যা কৰিবৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনক লগাই দিছে নেকি? যি কথা বাৰ্তাবিলাক আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান হ'লহেঁতেন। আজি মই স্পষ্টকৈ আপোনালোকৰ জৰিয়তে অভিযোগ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানুহখিনিতে এনেকৈ ওলাই অহা নাছিলে, কিন্তু আজি কি পৰিস্থিতিত কিয় এই মানুহখিনিক হত্যা কৰা হ'ল ইয়াৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। আমি প্ৰথম দিনাৰ পৰাই যেতিয়া গোৱালপাৰাৰ পাইকানত, এইটোতো ফৰেষ্ট নাছিলেই, মই আকৌ কৈছোঁ এইটো ফৰেষ্ট নাছিলেই, কেবিনেটত বৈঠক কৰি কাৰোবাৰ ৰবৰ বাগান, চাহৰ বাগান, তামোল বাগান বচাবৰ কাৰণে হাতী যোৱাৰ মূল কৰিডৰটো বাদ দি সংখ্যালঘুসকলক টাৰ্গেট কৰি ফৰেষ্ট বনাই সংখ্যালঘুসকলক উচ্ছেদ কৰিছে। আৰু প্ৰথম দিনাৰ পৰাই ডিএফঅ তেজেছ ডাঙৰীয়াই মানুহখিনিক এনেকুৱাভাৱে আতংকিত কৰিলে, য'ত নোটিছ তেওঁলোকে কৈ দিলে 10 তাৰিখে উচ্ছেদ কৰা হ'ব। তাৰপিছত কৰি দিয়াৰ পিছত দিনত 6খন-7খনকৈ গাড়ী লৈ ৰাতি 12 বজালৈকে প্ৰত্যেক দিনে 12 তাৰিখৰ আগলৈকে প্ৰত্যেক দিন তেওঁলোকে তাত মাইকিং কৰি মানুহক আতংকময় এটা পৰিৱেশ সৃষ্টি কৰি দিলে। তেতিয়াও আমি কৈছিলোঁ যে আপোনালোকে মানুহখিনিক আতংক কৰিব নালাগে, আলোচনাৰ জৰিয়তে কথাবিলাক সমস্যাটো সমাধান কৰক, কিন্তু তেওঁ নামানিলে। যাৰ পৰিপ্ৰেক্ষিতত এই মাইকিং কৰাৰ ফলতেই জীয়াই থকাৰ কোনো ৰাস্তা দেখা নাপায়, বাসস্থানৰ সপোন হেৰুৱাই তাৰপিছত উচ্ছেদ হ'ল। তাত কিন্তু যি আৱেগিক পৰিৱেশ হ'ল, আৱেগিক পৰিৱেশতো কিন্তু মানুহ উত্তেজিত নহ'লে, মানুহ কোনো ধৰণৰ বেয়া কাম নকৰিলে, মানুহে সহযোগহে কৰিলে। তেতিয়া আমি মানুহখিনি যেতিয়া অসহায় হৈ যিসকল প্ৰকৃততে ভূমিহীন, হয়তো কিছুমানে কাৰোবাৰ ঘৰত ভাড়া লৈ থাকিছে, কিছুমানে হয়তো অলপ আঁতৰত গৈ আছে, কিছুমানে যাৰ ক'তো যাবলৈ ঠাই নাই, বাৰে বাৰে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি উচ্ছেদ কৰাৰ পূৰ্বে মানুহখিনিক সংস্থাপন দিলে এই সমস্যাবোৰৰ সৃষ্টি নহয়, কিন্তু সেইখিনি নকৰিলে। যিসকল একেবাৰে ক'তো যাবলগীয়া নাই, কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰৰ বাহিৰে আৰু ক'তো ৰাস্তা নাই। মানুহটোৰ ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে। মানুহ যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত থাকিব নোৱাৰে, তেওঁলোকে সেই উচ্ছেদিত অঞ্চলৰে কিছু নদী কাষৰীয়া অঞ্চলত তেওঁলোকৰ সতি সন্ততি লৈ কিছু সংখ্যক মানুহে তিৰপলৰ তলত বসবাস কৰি আছে। আমি যেতিয়া খবৰ পালোঁ যে ডিএফঅ নিজে গৈ, ৰেঞ্জাৰ নিজে গৈ তাতে তেওঁলোকক ধমকি দিয়া হ'ল, তিৰপল টানি টানি বৰষুণৰ মাজত ফালি দিয়া হ'ল, তেতিয়া আমি জিলা আয়ুক্তগৰাকীক মই নিজে টেলিফোন কৰি অনুৰোধ কৰিলোঁ যে মানুহখিনি যিহেতু উচ্ছেদিত সৰ্বহাৰা, তেওঁলোকৰ হয়তো ঘৰৰ কিবা টিনপাত, লোহা বা ইটা চিটা কিবা আছে, সেইখিনি লৈ গ'লে হয়তো 2-4 টকা তেওঁলোকে পাব। গতিকে তেওঁলোকে যিটো নদী কাষৰীয়া অঞ্চলত আছে, গতিকে আপুনি নিজে গৈ আলোচনা কৰি সেই মানুহখিনিক এটা সময়সীমাৰ মাজত সেই বস্তুখিনি লৈ ওলাই আহিবৰ কাৰণে এটা আহ্বান আপুনি দিব লাগে। আমি ৰাইজক আহ্বান জনাইছোঁ। তেওঁ ক'লে হ'ব, মই কথা পাতি আছোঁ, এইটো বিষয় ডিএফঅৰ বিষয়। আমি আমাৰ জিলা সতীৰ্থসকলৰ লগত, ডিএফঅৰ লগত আমি আলোচনা কৰিলোঁ, এডিচিৰ লগত আমি আলোচনা কৰিলোঁ যে আপোনালোকে এনেকুৱা ধৰণে মানুহখিনিক অমানৱীয় অত্যাচাৰ উচ্ছেদৰ পিছত নকৰিব আৰু এনেকুৱা ধৰণে আতংকিত নকৰিব। দিনে নিশাই আপোনালোকে আহি এই মানুহখিনিক পৰিৱেশ বিনষ্ট নকৰি আপোনালোকে এই মানুহখিনিক তেওঁলোকৰ বয় বস্তু যদি কিবা আছে লৈ তেওঁলোকক সসন্মানে তেওঁলোকৰ তাৰ পৰা যাবলৈ দিয়া হওক। এইখিনি কথাও কিন্তু আমি ডিএফঅক অৱগত কৰিলোঁ, গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰিলোঁ। আমি এইখিনি কথা অৱগত কৰাৰ পিছত আজি কিয় ডিএফঅই বা পুলিচ বাহিনী আজি মানুহক হত্যা কৰিবলৈ পৰিৱেশ হ'ল, কিয় আলোচনাত নগ'ল তেওঁলোকে? আৰু আজি যিটো ঘটনা হৈছে, যদি সেই মানুহখিনিক তাৰ পৰা আঁতৰাই আনিব লাগে,
মানুহখিনিক আঁতৰাই আনিবৰ কাৰণে ৰাস্তা খান্দিব লাগে নেকি? মানুহক পণবন্দী কৰিব লাগে নেকি? যে তেওঁলোকক তাতে পণবন্দী চাৰিওপিনৰ পৰা আমি গাঁত খান্দি দিম, তাতে মানুহবিলাকক মানে পণবন্দী কৰি ৰাখিম, যিখিনি মানুহ আছে গাঁত খান্দি দিম, তাত মৰিবলৈ দিয়া হ'ব নেকি? মানুহখিনিক জীয়াই থাকিবলৈ নিদিব? এই গাঁত খন্দাৰ পৰিৱৰ্তে তাতে গৈ জিলা প্ৰশাসন, চিভিল প্ৰশাসন হওক, পুলিচ প্ৰশাসন হওক, ফৰেষ্ট প্ৰশাসন হওক, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক তাৰ পৰা উলিয়াই অনাৰ ব্যৱস্থাহে কৰিব লাগিছিল, বা বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনাও কৰিব লাগিছিল, বিভিন্ন বিশেষ ব্যক্তিসকল সেই অঞ্চলৰ ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰিব লাগিছিল। তেওঁলোকে কি কৰিলে, চাৰিওপিনৰ পৰা সেই যিকেইখিনি অৱশিষ্ট যিখিনি মানুহ য'ত ভূমি নাই, য'ত তেওঁলোকৰ একো নাই, তেওঁলোকে ওলাই আহিবৰ কাৰণে এটা সময় সুযোগ বিচাৰি আছিল, পোৱাই থকা নাই, সেই মানুহখিনিক তেওঁলোকে চাৰিওপিনৰ পৰা আবদ্ধ কৰিব বিচাৰিলে। আৰু সেই মানুহখিনি কিন্তু আজি বহু ভিডিঅ' ফুটেজ ওলাইছে, কিন্তু আমি তাৰ পৰা যিটো ভিডিঅ' ফুটেজ আমি পাইছোঁ, তাত মানুহখিনিয়ে কিন্তু যেতিয়া গাঁত খান্দি আছিলে সেই সময়ত তেওঁলোকে তাতে গৈ উপস্থিত হৈছিলে, চাইছিলে যেতিয়া মানুহ চাবৰ কাৰণে, যেতিয়া মানুহ পুলিচ যায়, শ পুলিচ গৈছে, মানুহ চাবলৈ আহে কি কৰি আছে, তেতিয়া মানুহখিনিক তেওঁলোকে আঁতৰাবৰ কাৰণে তেওঁলোকে লাঠি চাৰ্জ কৰা হ'ল। তাত মানুহখিনিক যেতিয়া বেছি হ'ল আঁতৰাবৰ কাৰণে লাঠি চাৰ্জ কৰা হ'ল। লাঠি চাৰ্জ কৰাৰ পিছত সমগ্ৰ অঞ্চলৰ মানুহখিনি আগবাঢ়ি আহিল। যেতিয়া তেওঁলোকে আগবাঢ়ি অহাৰ ফলত যেতিয়া তাতে এটা হুলস্থুলীয়া পৰিৱেশ হ'ল, গতিকে সম্পূৰ্ণভাৱে ইমানখিনি প্ৰশাসনক অনুৰোধ কৰাৰ পিছত, প্ৰশাসনে ইমানখিনি জনাৰ পিছত এই পৰিস্থিতিটো কিয় হ'ব পালে, তাৰ মানে নিশ্চিতভাৱে বুজা যায় যে গোৱালপাৰা DFO, গোৱালপাৰা জিলা প্ৰশাসনে শীতল মস্তিষ্কৰে আজিৰ এই কাণ্ডটো সংগঠিত কৰিছে। অসমত এক অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে, অশান্তি সৃষ্টি কৰিবৰ কাৰণে, আমাৰ যি শান্তি সম্প্ৰীতি সেইটো বিনষ্ট কৰিবৰ কাৰণে চৰকাৰী পৃষ্ঠপোষকতাত এই গোৱালপাৰা জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগে এই কাম কৰিছে নেকি বুলি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ।